আজি তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ চলি আছে। কিন্তু বিভিন্ন ঠাইত বিভিন্ন বিসংগতি দেখিবলৈ পোৱা গৈছে এই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত। বৰপেটা ৰোডৰ সমীপৰ জাখলিবিল পথাৰৰ ভোটকেন্দ্ৰত EVM মেচিন বিকল হৈ পৰে। 2 ঘণ্টা ধৰি অবিকল হৈ পৰে ভোটদান প্ৰক্ৰিয়া। নলবাৰী হাট শিঙিমাৰী দক্ষিণ শালমৰা ধুবুৰীৰ কিছু ভোটকেন্দ্ৰত অচল হৈ পৰে EVM মেচিন। দীৰ্ঘ সময় ধৰি ৰৈ থাকিবলগীয়া হয় ভোটাৰসকল। তদুপৰি গুৱাহাটী সমষ্টিতো কেইটামান ভোটকেন্দ্ৰত সৰু বিসংগতি দেখিবলৈ পোৱা গৈছে। ভোটৰ লিষ্টত নাম প্ৰকাশ নোপোৱাক লৈও ভোটাৰসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। লগতে কিছু সংখ্যক প্ৰকৃত ভোটাৰৰ নামৰ সলনি অনলাইনত অন্য নাম অন্তৰ্ভুক্ত হোৱাক লৈও ভোটাৰসকল ক্ষুব্ধ হৈ পৰে। নিৰ্বাচনৰ দিনটোত EVM বিকল হৈ পৰা তথা ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত হোৱা খেলিমেলিক লৈ প্ৰশ্ন উত্থাপন হৈছে বহুতৰ মাজত। আগৰবাৰ ভোট দিয়া হৈছে, ভোট দিয়াৰ পিছত এইবাৰ নামটো নাই। দেউতাহঁতেতো বহুত বছৰৰ পৰা ভোট দি আছে, আজি 7-8 বছৰ হৈ গ'ল। দেউতাহঁতে চবেই ভোট দিয়ে, ইয়াতে জন্ম কৰ্ম চব ইয়াতে। প্ৰব্লেম এইটো যে অহা নাই যে, হ'লে আধা ঘণ্টা হ'ল নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।